কিবা বিশেষ কাম থাকিলেহে অমুক কৰোৱাই ইয়াকে লৈ ওপৰত যে কিমানৰ যে চকু মই যেনিবা সিহঁতৰ ভাগৰ হাতখনহে কাঢ়ি খাম একেবাৰে সঁচা কথা মোৰ চেনেহী একেবাৰে সঁচা কথা মই লগত লাগোতে তই মোৰ কথা একেবাৰে পাহৰি গলি হয়নে তোৰ কথা ভাবোতে মোৰ গাড়ী চুলি পকি একেবাৰে মই লাও লোৱা অৱস্থা হয়নে তেনেকে চলে নাই হাৰে চালে লাগি কি কৰে পাৰে হাৰে চালে লাগি দেহি হাৰে চালে লাগি তইনো কেলে তেনেকে কহনে কেলে তেনেকে কহে মোৰ জীয়া লগ খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল তোকে দেখা পাওঁ হয়নে তোকে দেখা পাওঁ মোৰ চেনেহীজনী মোৰ চেনেহীজনী তোৰে মোৰে যে সেই ৰাহি যোৰা একেবাৰে সেই হাত পুৰুষৰ পৰা মিলি আছে তই সেইটো কথাটো জানই এইজনী কি আইতাই নাছিলে এতিয়াও মোক আইতাই কৈ যায় ন এই যে পঞ্চবাদ্য বজালে মোৰ গাটো এতিয়াও ৰাইজাই কৰি যায় হ'ব পাৰে মিছা কথা কিন্তু তাৰ প্ৰমাণ দিয়া ভাৰ তেওঁৰ ওপৰত তাকে নকৰি তেওঁ পলাই গৈ অপৰাধ বঢ়াইছে কিয় জয়মতী এই কথা কিন্তু তুমি ভালদৰে জানিবা গদাপানীয়ে নিজকে নিৰ্দোষী নিবুলি যদি সি প্ৰমাণ দিব পাৰে মই নাজানো কোনো খবৰেই মই নাজানো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত তথা ডিমৌবাসী ৰাইজৰ সহযোগত অহা 13/4 ইংৰাজীৰ 28 মাৰ্চ তাৰিখে 2024 চন শনিবাৰে আমি যোৱা বছৰৰ দৰে এইবাৰো আমি জয় স্মৃতি দিৱস দিনজোৰা কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ ইতিমধ্যে আমাৰ কাৰ্যসূচী মৰ্মে আমাৰ ৰাতিপুৱা 7:30 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু তাৰ লগে লগে আমাৰ কাৰ্যসূচীত এনেকুৱা ধৰণৰ কাৰ্যসূচী কিছুমান আমি এইবাৰ অন্তৰ্ভুক্ত কৰিছোঁ যেনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিযোগিতা ৰচনা প্ৰতিযোগিতা আৰু ঠাইত চিত্ৰাংকন প্ৰতিযোগিতা এই প্ৰতিযোগিতাসমূহ ৰাখিছোঁ লগতে আমাৰ দিনতো আৰু বিভিন্ন কাৰ্যসূচী আছে সমান্তৰালভাৱে আমাৰ সন্ধিয়া ভাগলৈ আমাৰ যি অনুষ্ঠানটি জয় স্মৃতি দিৱসৰ মূল যিটো আমাৰ কাৰ্যসূচী সেইটোৱে হৈছে আমাৰ জয়মতী শীৰ্ষক বঁটা প্ৰদান এইবাৰ আমি যোৱা বছৰৰ দৰে এইবাৰো আমি ডিমৌৰে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা সমাজ সেৱিকা হিৰণ্য গোস্বামী বাইদেউ এইবাৰ আমি জয়মতী বঁটা প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু সন্ধিয়া ভাগলৈ এখনি জয়মতী ওপৰত আধাৰিত নাট্যকাৰ উজ্জশী ফুকনৰ ৰচিত আৰু পৰাগ কোঁৱৰৰ পৰিচালিত মহীয়সী জয়মতী নাটখন আমি মঞ্চস্থ কৰাৰ সিদ্ধান্ত লৈছোঁ।